জন্মৰ কাহিনীটো তেখেতে অকণমান উনুকিয়াবলৈ কৈছে তেওঁলোকে এখন কিতাপ লিখিছিলে কিন্তু কিতাপখন আমি নাপালোঁ পঢ়িবলৈ কিন্তু তথাপিতো তাৰ বুৰঞ্জী কথাখিনি কৈছিলে এজনে আৰু আমি সেইমতে অকণমান আভাস এটা ধৰিছোঁ যেতিয়া মানে আমাৰ অসম আক্ৰমণ কৰিছিলে তেতিয়া ঘৰৰ মানুহখিনি পলাই পাতং দিয়ে মাইকী মানুহবোৰ থাকে ওচৰে পাঁজৰে পলাই থাকে আমাৰ তেতিয়া সেই জেগাটুকুৰাত খুব কাঠনি বাহনি আছিলে সেইবিলাকতে লুকাই কৰি আছিলে কিন্তু এদিন হ'ল কি তেওঁলোক তেনেকৈ যোৱাত সেই মান আহি সেই গাঁৱত সোমাই টকা পইচা যি আছিলে বয় বস্তু লৈ গ'ল এই টোপোলাটোত তেওঁলোকে ক'ৰ পৰা আনিলে কোনো সঠিক কথাটো ক'ব পৰা নাই ৰঙা কাপোৰে বন্ধা তেওঁলোকক ভাবিলে এইবিলাক কাগজ পত্ৰ এসোপা লৈ ফুৰিলে কি জাল হ'ব বাৰীতে পেলাই থৈ গুচি গ'ল ৰাতিপুৱা যেতিয়া হেৰি হ'ল তেতিয়া ক'লে আইগৰাকীয়ে যে চব সোমাই কৰি বস্তু বস্তু নিলে কিন্তু তহঁতে বাৰীয়ে ঘৰে কিবা পেলাই কৰি থৈ গৈছে নেকি কাঁহী বাতি চাওঁচোন চালে তেতিয়া সেই টোপোলা দুটা পালে পাই কিন্তু চালে চাই আখৰ ধৰিব নোৱাৰিলে কি আছে কি কথা তাৰপৰা এনেই কওঁতে মানুহ ঢেৰ গোট খালে ইটো সিটোকে কাণে কাণে কথাবোৰ শুনি তাৰপৰা এজন ব্ৰাহ্মণ মানুহ আহিল তেওঁ ক'লে যে এইবিলাক শাস্ত্ৰ কোনো মন্ত্ৰ তন্ত্ৰ নহয় শাস্ত্ৰৰ কথাহে আছে ইয়াত গতিকে তোমালোকে এই বস্তু কিবত হেৰি কৰিব নালাগে ৰাখা কিন্তু তেওঁলোকৰ এতিয়া গোসাঁই ঘৰ নাই এই সাধাৰণ মানে এখন পানী চাং তাতে তুলি তেওঁ ধূপ দীপ লৈ বুঢ়ী এগৰাকীয়ে পূজা পাতল কৰি থাকে কিন্তু এদিন এই তেওঁলোকৰ নামঘৰ সাজিবৰ কাৰণে ৰাইজে খেৰ কাটিবলৈ যায় গিজিং এটা আছে এতিয়াও আছে সেইটো গিজিং যায় তাতে সেই দুজন তিনিজনক জলপান আৰু চাহৰ যোগান ধৰিবলৈ কয় কিন্তু এদিন তেওঁৰ দিন পৰিল বোলে মোৰ ঘৰত এতিয়া কি ক'ত আছে মই সুধিলেগৈহে হ'ব সুধি কৰি যদি হয় তেতিয়া কালিলৈ আৰু চাহ জলপান মই ব্যৱস্থা কৰিম তেতিয়া আইগৰাকীক গৈ ক'লেগৈ যে এতিয়া চবে এনেকৈ জলপান খুৱাইছে এতিয়া আমাৰো জলপান চাহ খুৱাবলৈ কি হ'ব এতিয়া আছেনে নাই বোলে হ'ব সাধাৰণ টোপোলা এটাক বান্ধি সেই পুথি পানী চাং ভাগতে ধূপ দীপ লগাই থ'লে পাছদিনাখন আৰু তেওঁ ক'লে যে দে মোক দে তেতিয়া জলপানৰ টোপোলাটো উলিয়াই দিয়াত ক'লে যে এইটো জলপানে তাতে 60-70জন মানুহৰ কোনো কাৰণত নজৰে গতিকে এইকেইটা নি মই লাজ পাবহে লাগিব বোলে আপুনি একো নক'ব লৈ যাওক ওচৰতে এখন দৰিয়া বুলি জান এতিয়াও আছে তাতে পাচি দুটা লৈ গৈ দুভাগ কৰি তিয়ালে তাৰপৰা খুঁটিকেইটা পুতি থাকিল কিন্তু যদিও তেওঁ তিয়ালে তেওঁ মনতে মানে কৈ আছে যে কি হ'ব আজি তেতিয়া এজনক ক'লে বলচোন চাওঁগৈ গ'ল পাচি দুপাচি হৈ আছে চাওঁ তেতিয়া আনি টুকি ধুই পখালি ৰাইজক খুৱালে বোলে সুধিলে ৰাইজে বোলে মই একো নাজানো আমাৰ আইগৰাকীহে আৰু কেনেকৈ কি কৰিছে জানে ৰাইজে খেৰ লৈ আহি তেওঁলোকৰ দুৱাৰমুখতে খেৰ থ'লে থৈ বুঢ়ী সুধিলে বুঢ়ীয়ে কথাটো ক'লে যে মই এনেকৈ আৰু ধূপ দীপ দি তাতে জলপানকেইটা আগবঢ়াই থৈছিলোঁ আৰু মই তাকে দি পঠিয়াইছোঁ আৰু তাতে মই তিয়াবলৈও কৈছোঁ এতিয়া খাই থাকিল বুলিহে কৈছে তেতিয়া সেই খেৰেৰে হেৰিয়াৰ চোতালৰ আগতে এটা সৰু ঘৰ বনাই তাতে পুথিভাগ থোৱাটো সিদ্ধান্ত কৰিলে তাতে পুথিভাগ থাকে ওচৰৰ ল'ৰা ছোৱালী কাৰোবাৰ জ্বৰ নৰীয়া হ'লে বা কিবা অপায়মংগল হ'লে তাতে চাকি বন্তি দিয়ে ভাল হয় কিন্তু এতিয়া গোৱা মানুহ কোনো নাই তাৰপিছতে তেনেকৈ অলপ দিন থাকিল বহুত দিন থাকিল তাৰপৰা এজনে আকৌ ক'লে মই পাৰিম গাব অলপ গাই আকৌ অলপ পৰি আমাৰ বঙলুৱা হেৰিয়াত চাই লয় এনেকৈ গালে অলপ দিন গোৱাৰ পিছত তাতে আৰু তেনেকৈ আৰু চাকি বন্তি দি থাকে আৰু মানুহ যায় তাৰপৰা লাহেকৈ সেই দুৱাৰমুখতে এটা সৰু নামঘৰ আগতে সাজিলে তালৈ উলিয়াই দিলে তালৈ আকৌ অলপমান আমাৰ সেই অঞ্চলৰ মানুহ গৈ চাকি বন্তি দিয়ে ফল পায় কথাটো লাহে লাহে মানে বিয়পি গ'লত প্ৰথম যোৰহাটলৈ মনাই মাঝি গাঁৱৰ এজন মানুহে আনিছিলে তেওঁ অসুখ হৈছিলে এই মচাই বেজ বুলি এজনক চোৱাই চিতা কৰি শিকিলে বোলে আমাৰ ইয়াতে বৰ জয়াল পুথি এভাগ আছে তুমি পাৰিলে ইয়াতে সহায় সপোৱা দিয়া নোৱাৰিলে ঘৰতে তুমি নাম পাতা তেওঁ সেই পুথিভাগ আনিলে আমাৰ তাৰ এজন আমাৰ এতিয়া গুৰু আছিলে সেইজন বাপুতা পাঠক বুলি কয় তেওঁ আহি পাঠ কৰিলে তাৰপৰা তেওঁ ভাল হোৱাৰ পিছত
সেই পুথিভাগ আকৌ তেওঁলোকৰ ঘৰলৈ ঘূৰাই লৈ গ'ল। এতিয়া যেনেকৈ আনি গোৱাই আকৌ লৈ যায়। কিন্তু তাৰপিছত লাহে লাহে তাতে মানুহে বহুতে যেতিয়া দিবলৈ ল'লে তাতে তেনেকৈ চলি আছে। কিন্তু আমাৰ সেই তেওঁলোকৰ গাঁও আৰু ওচৰৰ গাঁওকেইখনতে তেনেকৈ চলিছিলে, সেই মানুহকেইজনে পঢ়িব পৰা বুলি ক'লে। তাৰপৰা তেনেকৈ চলি আছিলে। তাৰপৰা লাহে 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 আমাৰ দেৰগাঁৱৰ পৰা লাহেকৈ আৰু আনৰ ফালেও নিবলৈ ধৰিলে। তেনেকৈ নি এতিয়া সেইমতে পুথিভাগ চলি আছে। কিন্তু জন্ম কাহিনীটো সেই ক'ৰ পৰা আনিলে কি কথা কোনেও ক'ব নোৱাৰে। এই কিতাপখনত তেওঁলোকৰ গোটেই ককাক কোনে পালে কেনেকৈ কৰিলে কিতাপটোত লিখা আছে। তেওঁলোকৰ কিতাপ ভালেমান জাক তাক দিলে, কিন্তু কিছুমান তেওঁলোকৰ দুই এটা আছে কিতাপ এতিয়া। তাত গোটেই কাহিনীখিনি লিখা আছে। তেনেকৈ বস্তুভাগ মানে চলি আছে এতিয়া। এতিয়া এনেকুৱা এটা হৈছে, কাৰোবাৰ ল'ৰা নাই, কোনোবাই বৰ আশা দেখাকৈ নিছে, নি পাতিছে, হৈছে। তেনেকুৱা কৰোঁতে কৰোঁতে এতিয়া বস্তুটো চলি আছে। এতিয়া কাহিনীটো আচলতে সেইটোৱে। এতিয়া মানে আৰু তেনেকৈ চলি থকাৰ কাৰণে তাৰপৰা তাত এতিয়া নামঘৰ সাজিলে, থান পাতিলে, পাতি তাত এভাগ আগৰ মানে কোনোৱে দুই এভাগ যায়, এই মানুহ গৈ শৰাই সঁফুৰা দিলে। এতিয়া এই দুই ভাগ এতিয়া চলিয়ে আছে এই ৰাইজৰ মাজত, কীৰ্তন আৰু ঘোষা। কাহিনীটো সেইটোৱে। কীৰ্তনৰ ভাগ আছে, যায় যায় যায়। এইভাগ মাঘেৰিটা, এইপিনে গুৱাহাটী, নগাঁও, আৰু এই মাঘেৰিটাত আমি পাত গাবলৈ গৈছিলোঁ। চন্দ্ৰমোহন পাটোৱাৰী পৰিবাৰৰ অসুখ হৈছিলে, তেওঁ তাৰপৰা তেওঁ আগ কৰিলে হ'ল। তেওঁ 3 দিন খোজকাঢ়ি কি ক'লে? এই চনটো 1600 কি শক আছিলে, মানে আহোমৰ ৰাজত্বৰ শেষৰ ফালে। কিবা এটা কৈছে তেখেতে। হয় হয় হয়, এইভাগ নামঘোষা আৰু কীৰ্তন ভাগ আছে। কীৰ্তন ভাগো আজি সকাম হৈ আছে। নামঘোষা, এয়া নামঘোষা একেবাৰে অন্তৰ্ভুক্ত। হয় হয়। আজিকালি কাগজত কিতাপ আকাৰে যিখন যিভাগ নামঘোষা ওলাইছে, এইভাগেই নহয় জানো? সম্পূৰ্ণ একে। মানে 1001 আছে, 1001 আছে। শেষত সেই নামষাৰ আছে ভাবক ভাই, সেই নামষাৰে শেষ নহয় আৰু 1001ত সেই নামষাৰ গান নেগায়। কীৰ্তন ভাঙা আকৌ ধৰিব নহয়, গোৱাহে গাব পাৰে। সাংঘাতিক হে ক'ৰবাত দৌলো বা ক'ৰবা তেনেকুৱা থানত আছিলে, তেওঁলোকে কি বস্তু লৈ কিবোৰ লৈ আহি পেলাই তেওঁলোকে দেখিলে এইবোৰ লৈ ফুৰিলে কি হ'ব, পেলাই থৈ গুচি গ'ল। এতিয়াতো আমাৰ দুভাগ আছে, আখৰ দুভাগ, এভাগ গড়গঞা, এভাগ বামুণীয়া। এই ভাগ কি আখৰ? গড়গাঁও বামুণীয়াও নহয়, গড়গঞা, বামুণীয়া, কায়স্থ শংকৰদেৱৰ দিনতো 3 ভাগ এনেকুৱা আখৰ। গড়গঞাত আহোম ৰজাৰ ছত্ৰছায়াত ব্ৰাহ্মণসকলে লিখিছিলে। এই পামৰ ফলিবিলাকত যিটো আখৰ থাকে যেনেকৈ সেইটো গড়গঞা। তেতিয়া কাগজ নাছিলতো, ভোজপত্ৰ, তালপাত, নাহৰ পাতত আখৰ লিখে। ভোজপাত্ৰ, তালপাত, নাহৰ পাত। তাৰপৰা সাঁচি পাতটো শংকৰদেৱৰ দিনতহে সাঁচি গছৰ ছাল পাত বুলি কয়, কিন্তু ছাল এতিয়া তেওঁলোকে অলপমান শুকাইছিলে চফা কৰিবলৈ। বাকলি পাতখিনি হেৰি কৰে, চফা কৰে, সিজাই পেলাই, সিজাই চফা কৰে, কৰি তাত আমাৰ মৰিয়া মিস্ত্ৰী বুলি এজন আছিলে, কেঁচুৰ ৰস, শুকান খৰি জেৰা ৰস আৰু কেহেৰা, এনেকৈ বহুতখিনি বস্তু গোটাই
পেলাই লিখিছিল হেৰি দিয়ে আপোনাৰ কুচিয়াৰ ৰস দিয়ে কুচিয়াৰ তেজ দিয়ে হয় এই হেৰি দিয়ে হয় আপুনি ক'ব পাৰিছে কথা ঠিকে এই আপোনাৰ কেঁচুমতাৰ ৰস দি কেনে ৰাতিও পঢ়িলোঁ এন্ধাৰ পঢ়িলোঁ এন্ধাৰ হ'লেও পঢ়িলোঁ হয় হয় এইবোৰ কিছুমান জানো মানুহ এই বস্তুটো মই নাজানো হয়তো একেটাই কথা লিখাটো তেনেকৈ লিখিছিল তেতিয়া এইবাৰ সাঁচি পাতে এইবোৰ সাঁচে ইয়াত ক তিনিটা আছে ক তিনিটা আছে এটা মিঠা কটো মই লিখিছোঁ দে আৰু এটা হিন্দীৰে ৰ এই এনেকুৱা সেইটো আৰু এটা দন্তীয়া অসমীয়া দন্তীয়া নয় ধৰে আন্ধটো নিচিনা অঁ তেনে তিনিটা ক আছে তিনিটা ক আছে ইয়াত এটা আখৰ খুব কম হচন্ত ত যিটো আমাৰ অঁ ইয়াত নাই আৰু এতিয়া আপোনালোকে আমাৰ যিখন বজাৰত পোৱা যায় সেইখনৰ দৰে পঢ়িছে নহয় ইয়াত আছে যেনিবা তেনেকেই লিখা আছে আচ্ছা এইকেইটা আপোনালোক ভকতবৃন্দ পাইছোঁ যেতিয়া আৰু এটা কথা সুধোঁ আপোনালোকে মুক্তিতনী স্পৃহ যিটোৰ পৰা যি আৰম্ভ কৰিল সেইখিনি সম্পূৰ্ণ ঘোষাৰ সুৰ সেইটো মই শুনি আছোঁ সেইখিনি সম্পূৰ্ণ ঘোষাৰ সুৰ তাত মাছ নাই